নদীত গা ধুবলৈ গৈ নিখোজ দুই কিশোৰৰ সন্ধানত SDRF অভিযান চলাই আছে এতিয়াও কিন্তু উদ্ধাৰ হোৱা নাই নদীত উটি যোৱা দুই কিশোৰ মঙলদৈত এই শোকাবহ ঘটনা সংঘটিত হৈছে নদীত সঞ্জীৱ আৰু ঋত্বিক নামৰ দুই কিশোৰ উটি গৈছে দুই কিশোৰে গা ধুবলৈ গৈছিল আৰু সেই সময়ছোৱাতে এই ঘটনাটো সংঘটিত হৈছে নিৰুদ্দেশ হৈ আছে SDRF অভিযান চলাই আছে স্থানীয় ৰাইজেও পানীত নামি অভিযান চলাবলৈ চেষ্টা কৰিছে কিন্তু এতিয়ালৈকে কোনো সন্ধান লাভ কৰিব পৰা নাই প্ৰদীপ মণ্ডল আৰু আনজন ল'ৰাৰ দেউতাকৰ নাম ৰাজু মণ্ডল তাৰপিছত তেওঁলোকৰ ল'ৰা দুজনে তাৰমানে দুপৰীয়া গা ধুব আহিছে নদীত সদায় আহে সিহঁতে দুজনে মেট্ৰিক দিব এইবাৰ তাৰপিছত সিহঁতক মই প্ৰায় লগ পাওঁৱেই আৰু ইয়াতে গা ধুবলৈ আহে মই কেইবাদিনো সিহঁতক মানা কৰিছোঁ ঘাটটো ভাল নহয় এনেকৈ গা ধুব নাহিবা দুপৰীয়া টাইমত সিহঁতে সদায় আহে কথা নুশুনে সিহঁত সদায় আহি ইয়াতে মানে ঘাটত মানে নামি গৈছে নামি যোৱাৰ পিছত মানে সিহঁতে পানী কম কাৰণে সিহঁতে ধেমালি কৰি আছে আজি পানী বহুত কম এই বুলি তাৰপিছত ওচৰৰ মানুহজনীয়ে মানে মানা কৰিছে তোমালোক উঠি আহা থিততে বহুত দ ঘাটটোৰ মানে চিৰিটোৰ কাষতে বহুত দ তাৰপিছত সিহঁতে সাঁতুৰি আছে তাৰপিছত লাষ্টত সিহঁত গুচি গৈছে তল পৰি গৈছে তাৰপিছত ওচৰৰ মানুহজনীয়ে মোক গৈ পেলাই কৈছে জ্যোৎস্না বাইদেউ তাড়াতাড়ি আহকচোন সিহঁত দুটা গুচি গ'ল পানীত আপুনি দৌৰি আহক মই ৰছী বিচাৰি মই দৌৰি আহিছোঁ সিহঁত নাই